উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল টোপামাৰী CV ৰমন ইনষ্টিটিউট টোপামাৰী। উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই উৎফুল্লিত ছাত্ৰ-ছাত্ৰী। কুন্তলী টোপামাৰী অঞ্চলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰজিনা আহমেদে। ৮৮% নম্বৰে উত্তীৰ্ণ হয় ছাত্ৰীগৰাকী। টোপামাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় CV ৰমন ইনষ্টিটিউটত অধ্যয়ন কৰিছিল ৰজিনাই। একাডেমীখনে টোপামাৰী অঞ্চলৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে উজলি উঠিছে। CV ৰমন ইনষ্টিটিউট একাডেমীখন কুন্তলী অঞ্চলৰ জানে এক ধুমকেতু। দিনক দিনে এই বিদ্যালয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। টোপামাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় CV ৰমন ইনষ্টিটিউটে ১০০% উত্তীৰ্ণৰে সুফল কঢ়িয়াই আনিবলৈ সক্ষম হয়। CV ৰমন ইনষ্টিটিউটৰ পৰা কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰা ১২টা ষ্টাৰৰ সৈতে মুঠ ৬৩গৰাকীকৈ ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হয়। নিউজ ডেস্ক ৰিপৰ্ট বিগ নিউজ। বিদ্যালয় CV ৰমন ইনষ্টিটিউটে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষ হিচাপে আপুনি কি ক'ব? নাই, আমি বহুত সুখী আজি যিটো সদ্যগঠিত ৰিজাল্ট হ'ল। আমাৰ এক্সপেক্টেশ্যন যদিও ইয়াতকৈ বেটাৰ আছিলে, দিছ ইজ এ ডিচেণ্ট ৰিজাল্ট আমাৰ কাৰণে। আৰু আমাৰ প্ৰথম বেটছ আছিলে এইটো। আমি আশা কৰিম আমাৰ যিটো পৰৱৰ্তী বেটছ হ'ব আমি ইয়াতকৈ ভাল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। কিমানটা ফাৰ্ষ্ট ডিভিজন টোটাল? ফাৰ্ষ্ট ডিভিজন আমাৰ টোটেল এপিয়াৰ্ড ষ্টুডেণ্ট আছিলে ছায়েন্সত 69, তাৰে 50টা ফাৰ্ষ্ট ডিভিজন আহিছে আৰু 19টা ছেকেণ্ড ডিভিজন আহিছে। থাৰ্ড ডিভিজনৰ সংখ্যা আমাৰ 0 আৰু ফেইলৰ সংখ্যা আমাৰ নাই, 0।